গৌৰৱক কেটেৰা মাৰে মুখ্যমন্ত্ৰীক নাৰিকলৰ লাডু খুৱায় কেতিয়াবা টেঙা আমো খাব কেতিয়াবা নাৰিকল লাড়ু তেওঁ পায় সংহাৰী বানৰ মাজতেই অখিল গৌৰৱৰ মুখ চুপতি মঙলবাৰে শিৱসাগৰলৈ গৈছিল গৌৰৱ গগৈ বন্যাক্ৰান্তক প্ৰাৰ্যমানে সহায় কৰিছে ইয়াৰ মাজতেই সাংবাদিকৰ প্ৰশ্ন গৌৰৱ গগৈলৈ অখিল গগৈয়ে কৈছে বানক লৈ চিৰিয়াছ নহয় গৌৰৱ সাংবাদিকৰ এই প্ৰশ্নৰ উত্তৰ দি গৌৰৱ গগৈৰ কটাক্ষ অখিল গগৈক নিজৰ স্থিতিত গৌৰৱ গগৈ অটল এটা কথা মই ভাল পাওঁ মই স্থিৰতা ভাল পাওঁ মই মানুহ স্থিৰ অটল ইয়াৰ পিছতেই গৌৰৱ গগৈয়ে কৈছে বিধানসভাত তই সমষ্টিত আকৌ মুখ্যমন্ত্ৰী ছাৰ কিন্তু মোৰ ক্ষেত্ৰত যে তেওঁ সদায় তেওঁৰ সুৰটো সদায় অটল হৈ থাকে মই এইটো ভাল পাওঁ মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত সদায় কেতিয়াবা সুৰটো মিঠা কেতিয়াবা সুৰটো টেঙা বিধানসভাত কথা বেলেগ ইয়াত আহি একদম মানে ছাৰ হৈ যায় বিধানসভাত গৈ তই হৈ যায় সেইটোৱে ঠিকে আছে ইমানতেই সামৰা নাই অখিল গগৈলৈ আৰু এপাত খেল গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীৰ কপাল ভাল টেঙাৰ লগতে নাৰিকলৰ লাডু দিয়ে অখিলে মুখ্যমন্ত্ৰী আহিলে তেওঁ সুৰটো মানে সলাই থাকে মুখ্যমন্ত্ৰী কপাল ভাল কেতিয়াবা অখিল গগৈ ডাঙৰীয়াৰ পৰা মিঠা কথাও শুনিব ধন্যবাদো লাভ কৰিব কৃতজ্ঞতাও শুনিব কেতিয়াবা টেঙা আমো খাব কেতিয়াবা নাৰিকল লাড়ু তেওঁ পায় গৌৰৱৰ এই কথাই বিচাই ডকাতি ডাকিলে অখিল গগৈক তথাপিও শান্ত অখিল গগৈ বন্যাক্ৰান্তৰ খবৰ ল'বলৈ যোৱা সাংঘাতিক চিৰিয়াছ অখিলে ক'লে সৰু ল'ৰাৰ দৰে হৈ আছে গৌৰৱ গগৈ মইতো ভাবোঁ যে মোৰতো এটা সমষ্টি শিৱসাগৰ আৰু গৌৰৱ গগৈৰ 10টা সমষ্টি গৌৰৱ গগৈৰ 10টা সমষ্টিত বানপানী হৈছে মোতকৈ গৌৰৱ গগৈ বেছি চিৰিয়াছ হ'ব লাগে মোতকৈ বেছিকৈ গৌৰৱ গগৈ বেছি কষ্ট কৰিব লাগে কিন্তু যেনেকৈ মই দেখিছোঁ যে অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই এই মানুহখিনিক লৈ চিৰিয়াছ নহয় তাতকৈ বেছি চিৰিয়াছ নহয় গৌৰৱ গগৈ ডাঙৰ তেওঁৰ কথা বাৰ্তাবিলাক এতিয়াও সৰু ল'ৰাৰ নিচিনাকৈ কৈ আছে এইটো দুৰ্ভাগ্যজনক কথা যে এইবিলাক ৰাজনৈতিক কটাক্ষৰ কোনো অৰ্থ নাই যদিহে মানুহে মানুহৰ দুখ বুজি নাপায় ইয়াৰ পিছত অখিলে কৈছে গৌৰৱ গগৈ হেনো বানৰ ক্ষেত্ৰত CM-তকৈও চিৰিয়াছ নহয় মই গৌৰৱ গগৈ আৰু একেলগতে হিমন্ত বিশ্ব শৰ্মা মানুহৰ দুখ আন্তৰিকভাৱে উপলব্ধি কৰিবৰ কাৰণে বুজি পাবৰ কাৰণে হৃদয়ত ভৰাই ল'বৰ কাৰণে আৰু সেইমতে মানুহৰ কাৰণে কাম কৰিবৰ কাৰণে আহ্বান জনাইছোঁ এই বাকযুদ্ধ আজি যদিও শান্ত আৰু ৰুচিসম্পন্ন কিন্তু ভৱিষ্যতে ল'ব এখন তয়াময়া ৰণৰ কাৰণ সাপে নাপাহৰে কঁকালৰ কোব ঠিক একেদৰে গৌৰৱৰ কটাক্ষও নাপাহৰিব অখিল গগৈয়ে সুযোগ সন্ধানী অখিলে কংগ্ৰেছক এজাউৰি যে নগাঁও লোকসভাৰ উপনিৰ্বাচনৰ সময়তেই দিব সেয়া কোনেও অস্বীকাৰ কৰিব নোৱাৰে ব্যুৰ' ৰিপৰ্ট ND24